দেশত আছো আমি আল্লাহর অভিশাপ পৰিছে চেঙা হৰিপুৰ জিলা পৰিষদ 100% মুছলমান তাত বিজেপি জিকিলে নাই এনেকুৱা আৰু বহুত আছে মুছলমান ৰাইজ আত্মশুদ্ধি পৰিচয় আছে বিজেপিয়ে যিমান যি অত্যাচাৰ কৰি আছে जिसका कोई नहीं है उसका खुदा है আৰু নোমেন্স ল্যান্ডৰ পৰা ঘূৰাই আনিলে আল্লাহ যি কৰে ভালৰ কাৰণে কৰে এটা মেছেজ গল না যে আসলতে বাংলাদেশী নাই সংখ্যালঘু জনগোষ্ঠীক এটাই আহ্বান জনাও এই কন্দাকটা ৰাজনীতি বাদ দিয়ক আপোনালোকে পঢ়া শুনা কৰক সৎ হওক সমাজৰ প্ৰতি দায়বদ্ধ হওক বিজেপিয়ে নি পেলাই নোমেন্স ল্যান্ডত থৈ আছে আমি কান্দি আছো আৰু দাড়ি ডুবি থকা মানুহ গৈ পেলাই বিজেপিত লাইন লাগি লানি নিচিকাকে জইন কৰিছে কোন দেশত আছো আমি আল্লাহৰ অভিশাপ পৰিছে চেঙা হৰিপুৰ জিলা পৰিষদ 100% মুছলমান তাত বিজেপি জিকিলে নাই এনেকুৱা আৰু বহুত আছে মুছলমান ৰাইজ আত্মশুদ্ধি পৰিচয় আছে পঢ়া শুনাত গুৰুত্ব দিয়ক সৎ ৰাস্তা চলক বিজেপিয়ে যিমান যি অত্যাচাৰ কৰি আছে जिसका कोई नहीं है उसका खुदा है আৰু নোমেন্স ল্যান্ডৰ পৰা ঘূৰাই আনিলে আল্লাহ যি কৰে ভালৰ কাৰণে কৰে এটা মেছেজ গল না যে আসলতে বাংলাদেশী নাই হয়না নাই ধৈৰ্য ধৰিব লাগে পঢ়া শুনা কৰিব লাগে ব্যৱসায় বাণিজ্য কৰিব লাগে সৎ ৰাস্তাত থাকিব লাগে ইমানটো কাম স্যার লগতে নবনিযুক্ত এপিসিসিৰ সভাপতি গৌৰৱ গগৈ তেখেতে সভাপতি হোৱাৰ পিছত কংগ্ৰেছৰ অনাগত দিনত পৰিস্থিতি ভাল হ'ব নে বেয়া হ'ব আপোনাৰ মত এইবোৰ মই নাজানো মই কোনো জুঠিকি নহয় কিন্তু গৌৰৱ গগৈক সভাপতি দিয়াটো এটা ভাল লক্ষণ সুলক্ষণ বুলি মই ভাবো মই আশা কৰো তেওঁ যদি দলটো ভালকে পৰিচালিত কৰিব পাৰে যদি দলৰ যি লবি এইবোৰ যদি দূৰ কৰিব পাৰে তেতিয়াহ'লে দলটোৰ ভৱিষ্যত ভাল আছে বৰ্তমানলৈ তেওঁৰ পাৰফৰ্মেন্স ভাল সভাপতি হিচাপে তেওঁৰ বক্তব্যখিনি মই শুনি আছো যথেষ্ট মেচিউৰ মই তেওঁৰ পৰা ভাল আশা আগন্তুক দিনত আপুনি কোনটো দলৰ পৰা আৰু কোনটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াব এইবোৰ একো ঠিক কৰা নাই মই এতিয়াও কংগ্ৰেছ দলতে আছো কংগ্ৰেছ দলে এতিয়া বহুতে মোক ফোন কৰি আছে গৌৰৱ গগৈ আহিল আপুনি কংগ্ৰেছত যাওক বোলে চাহ ভাই মই এমএলএ হোৱাটো মোৰ প্ৰধান লক্ষ্য নহয় তহঁতে যদি খালি মন্ত্ৰী হোৱাৰ কাৰণে এমএলএ বনাও বেলেগ এটা বনাই লওক মোক বাদ দে আৰু মই অলপ ৰেহাই লওঁ কাৰণ মই মন্ত্ৰী হৈ যদি এই সংখ্যালঘু সমাজৰ সমস্যা সমাধান কৰিব নোৱাৰো তেনেকৈ ঘোঁৰাৰ গাছি মন্ত্ৰী হোৱাৰ মোৰ দৰকাৰ নাই সেইকাৰণে কংগ্ৰেছে মোক মাতিলেও মোৰ 4-5টা ইছ্যু আছে কথা পাতিম তেওঁলোকৰ লগত যে মই আপোনালোকৰ দলত আহিলে নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে স্পেচ পাম না নাই কথা ক'বলৈ সুযোগ পাম না নাই চৰৰ মানুহৰ পাত্তা দিবলৈ কথা ক'বলৈ সুযোগ পাম নে নাই যিসকল নিৰী মানুহ বিভিন্ন হত্যাকাণ্ডত নিহত হৈছিলে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ কথা ক'বলৈ সুযোগ পাম নে নাই বা আপোনাৰ চৰকাৰে কৰিব নাই যদি কৰে যাম নহ'লে ৰাইজে যি ভাল দেখে কৰিব ধন্যবাদ